এই মুহূৰ্তত দিবলৈ লৈছো এটি গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটীৰ মাছমজিয়াত ভয়ংকৰ ঘটনা সংঘটিত হৈছে হাতীগাঁও নাহৰণী পথত এগৰাকী যুৱতীক চুৰিৰে আঘাত এজন যুৱকৰ আমি জনাই আছো এটি গুৰুত্বপূৰ্ণ খবৰ কৰ্মস্থলীলৈ ওলাই যোৱাৰ সময়তে যুৱতীগৰাকীয়ে ৰৈ আছিল ৰেপিডো ৰৈ থকা অৱস্থাত উবেৰত অহা দুৰ্বৃত্তই চুৰিৰে আঘাত কৰিছিল যুৱতীগৰাকীক আৰু যুৱতীগৰাকীৰ নাম মৌচুমী গগৈ বুলি জানিব পৰা গৈছে ঘৰ ডিব্ৰুগড়ত পিতৃ এজন আৰক্ষী বিষয়া আছিল আৰু চুৰিকাঘাত কৰা প্ৰেমিক ভূপেন দাসে প্ৰেমৰ প্ৰস্তাৱ দিছিল প্ৰেমজনিত কাজিয়াৰ বাবে সংঘটিত হৈছিল প্ৰেমজনিত কাজিয়াৰ ফলতেই এই ঘটনা সংঘটিত হৈছিল আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ভূপেন দাস আৰু মৌচুমী গগৈৰ আছিল প্ৰেমৰ সম্পৰ্ক কিন্তু ভূপেন বিবাহিত বুলি জানিব পাৰিছিল মৌচুমীয়ে আৰু ইয়াৰ পাছতেই দূৰত্ব বজাই ৰাখিছিল আৰু মৌচুমীৰ অৱহেলা সহ্য কৰিব পৰা নাছিল বুলি ভূপেন দাসে ব্যক্ত কৰে আৰক্ষীৰ আগত আৰু ভূপেন দাসৰ আক্ৰমণত মৃত্যু হোৱা মৌচুমী গগৈ এটি 10 বছৰীয়া কন্যা সন্তানৰ মাতৃ বুলিও জানিব পৰা গৈছে বৰ্তমান আইতাকৰ ঘৰতেই থাকে মৌচুমীৰ সন্তানটি স্বামীৰ মৃত্যুৰ পাছত কৰ্মসূত্ৰে গুৱাহাটীতে আছিল মৌচুমী আমি জনাই আছো এটি গুৰুত্বপূৰ্ণ খবৰ মহানগৰীত সংঘটিত হোৱা ভয়ংকৰ চুৰিকাঘাতৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য আৰু হাতীগাঁও নাহৰণী পথত এগৰাকী যুৱতীক চুৰিৰে আঘাত কৰিছিল এজন যুৱকে কৰ্মস্থলীলৈ ওলাই যোৱাৰ পথতেই যুৱতীগৰাকীক চুৰিকাঘাত কৰিছিল ৰেপিডো ৰৈ থকা অৱস্থাত উবেৰত অহা দুৰ্বৃত্তই চুৰিৰে আঘাত কৰিছিল যুৱতীগৰাকীৰ নাম মৌচুমী গগৈ বুলি জানিব পৰা গৈছে আৰু ঘৰ ডিব্ৰুগড়ত চুৰিকাঘাত কৰা প্ৰেমিক ভূপেন দাসে প্ৰেমৰ প্ৰস্তাৱ দিছিল মৌচুমীক আৰু প্ৰেমজনিত কাজিয়াৰ ফলতেই এই ঘটনাটো সংঘটিত কৰিছিল বুলি জানিব পৰা গৈছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ভূপেন দাস আৰু ভূপেন দাসক আটক কৰিবলৈ সক্ষম হয় আৰু মৌচুমী গগৈৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক কিন্তু ভূপেন বিবাহিত বুলি জানিব পাৰিছিল মৌচুমীয়ে ইয়াৰ পাছতে দূৰত্ব বজাই ৰাখিছিল আৰু মৌচুমীৰ অৱহেলা সহ্য কৰিব পৰা নাছিল ভূপেনে আৰু তেনে ফলতেই এনে ভয়ংকৰ ঘটনা সংঘটিত কৰা বুলি জানিব পৰা গৈছে ভূপেন দাসৰ আক্ৰমণত মৃত্যু হোৱা মৌচুমী গগৈৰ এটি 10 বছৰীয়া কন্যা সন্তানৰ মাতৃ বুলি জানিব পৰা গৈছে আৰু বৰ্তমান আইতাকৰ ঘৰতেই থাকে মৌচুমীৰ সন্তানটি স্বামীৰ মৃত্যুৰ পাছত কৰ্মসূত্ৰে গুৱাহাটীতে বাস কৰিছিল মৌচুমীয়ে এই যিটো ঘৰ এই ঘৰটোৰ এটা ৰুমত ছোৱালীজনী ইয়াত ভাড়া কৰি আছে ভাড়া লৈ থকা আজি এমাহমান হৈছে ছোৱালীজনী এটা 24 বছৰমান 25 বছৰ বয়স হ'ব এটা NGOত কাম কৰে ঠিক এনেকুৱা সময়তে 10:30-11 এনেকুৱা সময়ত ছোৱালীজনী কামলৈ ওলাই যায় আজি ঠিক সেইটো সময়তে এটা এই যিটো চুৰি মৰা যিটো ঘটনা সংঘটিত হ'ল এই গেটৰ সন্মুখত ছোৱালীজনীক এটা ল'ৰাই পেটত আৰু হাততো আঘাত পাইছে ডিঙিটো পাইছে খুব বেয়াকৈ চুৰি মাৰিছে আৰু তাৰ পাছতে গোটেই ঘটনাটো হ'ল আৰু লগে লগে পুলিচে তদন্ত আৰম্ভ কৰিলে ইয়াৰ পৰা খবৰ যেতিয়া পালে খবৰ পোৱাৰ লগে লগে পুলিচে তদন্ত আৰম্ভ কৰিলে আৰু তদন্তত স্পেচিয়েল অপাৰেশ্যন গ্ৰুপক নিয়োজিত কৰা হ'ল আৰু সেই ল'ৰাটোক ট্ৰেক কৰি CCTV ফুটেজ সংগ্ৰহ কৰা হ'ল ল'ৰাটোক ট্ৰেক কৰিবলৈ আৰম্ভ কৰা হ'ল আৰু ল'ৰাটোক ইতিমধ্যে স্পেচিয়েল অপাৰেশ্যন গ্ৰুপে কৰায়ত্ব কৰিছে আৰু সেই ল'ৰাটোৱেও নিজকে পেটত চুৰিৰে আঘাত কৰিছে হয়তো সুইচাইড কৰিবলৈ চেষ্টা কৰিব পাৰে কিমান ফেটেল এইটো সময়ত দেখা যাব কথাখিনি ওলাব কিন্তু সেই ল'ৰাটোক এখন গাড়ীত পোৱা গ'ল ল'ৰাটোকো লৈ যোৱা হৈছে হস্পিটেললৈ এতিয়ালৈকে যিখিনি দেখা যায় যে ছোৱালীজনী লগত সেই ল'ৰাটোৱে সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিলে তেওঁলোকে এটা ৰোমান্টিক সম্পৰ্ক বিচাৰিছিলে কিন্তু ছোৱালীজনীয়ে সেই সম্পৰ্ক বিচৰা নাছিল যেহেতু সেই সম্পৰ্ক ছোৱালীজনীয়ে বিচৰা নাছিল ল'ৰাটোৱে ছোৱালীজনীক ওপৰত বাৰে বাৰে হেঁচা প্ৰয়োগ কৰিছিল যাতে ছোৱালীজনীয়ে এই ল'ৰাটোৰ লগত সম্পৰ্ক কৰে এই ল'ৰাটোৰ নাম ভূপেন দাস নলবাৰীৰ কিন্তু ছোৱালীজনীয়ে সেই সম্পৰ্ক বিচৰা নাছিল আৰু যিহেতু ছোৱালীজনীয়ে সেই প্ৰেম প্ৰত্যাখ্যান কৰিছিল ল'ৰাটোৱে বাৰে বাৰে এই হেঁচা প্ৰয়োগ কৰি আজি এই গোটেই ঘটনাটো সংঘটিত হ'ল ইয়াৰ বাহিৰে এতিয়া এই মুহূৰ্তলৈকে এইখিনি কথা আমি পাইছোঁ আৰু ইয়াৰ বাহিৰে যিখিনি কথা ওলাব আমি আপোনালোকক জনাম কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যিটো ল'ৰাই
যিটো আসামী সেই আসামীটো কৰায়ত্ব হৈছে গতিকে বাকী কামখিনি এতিয়া আৰু কোনোবা আছে নেকি তাৰ লগত সেই গোটেই কথাখিনি তাৰপিছত ওলাব কি আছে কি নাই কাৰণ ল'ৰাটো যিহেতু কৰায়ত্ব হ'ল তো আচল কামটো হৈ গ'ল তেখেতে নিজে উবেৰখন চলাই আহিছিল নেকি কোনো বেলেগ সেই গোটেই কথাখিনি এতিয়া ওলাব কাৰণ ল'ৰাটো মুখেৰে ফেন ওলাই আছে এই কথা ক'ব পৰা হোৱা নাই বাকী সেইখিনি যিখিনি চেক ক্ৰছ চেক যিখিনি ভেৰিফিকেশ্যন ৰিভেৰিফিকেশ্যন কৰিব লাগে সেই গোটেই ইনভেষ্টিগেশ্যনৰ প্ৰচেছটো চলি আছে গতিকে আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আছিলে যে ছোৱালীজনীক ততালিকে চিকিৎসা প্ৰদানৰ চেষ্টা কৰা আৰু যিটো আসামী তাক কৰায়ত্ব কৰা গতিকে ছোৱালীজনীকো লৈ যোৱা হ'ল লগে লগে মেডিকেললৈ তাত যিখিনি চেষ্টা চলিব লাগে সেইখিনি চলিছে বা চলিছিল আৰু ল'ৰাটোক ততালিকে গ্ৰেপ্তাৰ কৰা হৈছে আসামীক গ্ৰেপ্তাৰ কৰা হৈছে গতিকে বাকী যিখিনি কাম আনুষংগিক কাম গোটেইখিনি চলি আছে আৰু ইয়াৰ পিছৰ পৰ্যায়ত আমি আপোনালোকক সেইখিনি কথা কিবা আগতে গোচৰ দিছিলে নেকি এটা গোচৰ পাণবজাৰ থানাত দিছিলে সেই গোচৰটো দিয়াৰ তেনেকুৱা গোচৰৰ ক্ষেত্ৰত যিখিনি প্ৰচিডিঅ'ৰ হয় সেইখিনি পাণবজাৰ থানাই সেই প্ৰচেছখিনি কৰিছিল আৰু তাৰ সেই ক্ষেত্ৰত যিখিনি কাম কৰিব লাগে তাৰ পৰা সেইখিনি তেওঁলোকে কৰি আছিল আৰু বাকী সেই গোচৰৰ ক্ষেত্ৰত কি আছে সেইখিনিও আমি গোটেইখিনি বস্তু ভালকৈ চাম এই যুৱকজনৰ বিৰুদ্ধে দিছিল ছোৱালীগৰাকীজনীৰ দেউতাকো আৰক্ষীতে কৰ্মৰত বুলি কৈছোঁ এই গোটেইখিনি কথা আমি আপোনালোকক জনাম যে ছোৱালীজনীৰ আমি পৰিচয়টো আমি নামটো ল'ব নালাগে ক'ব নালাগে গতিকে সেইকাৰণে সেই নামটো আমি কোৱা নাই ঠিক আছে পৰিয়ালৰ মানুহ আহি আছে ঠিক আছে যোগাযোগ